মই আৰম্ভণিৰ পৰাই মানে ভাল ফলাফল এটা পাবলৈ বুলি ডেইলি যোনখিনি কলেজত পঢ়াই যোৱা হয় ডেইলিয়ে পঢ়ি যাওঁ। তেনেকেই মানে মেট্ৰিকৰ পিছৰ পৰাই ভাল ফলাফল এটা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেনেকৈ। মেট্ৰিকত আশা কৰা মতে পোৱা নাছিলা নেকি? মেট্ৰিকত মানে 96% আহিছিলে আৰু মোৰ 12 নম্বৰ থাকিছিলে ষ্টেণ্ড কৰিবলৈ। সেইকাৰণে তেতিয়াৰ পৰাই মানে ভাবিছিলোঁ আৰু যে হাই ছেকেণ্ডেৰীত আৰু ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া কিমান পাৰ্চেণ্ট? এতিয়া 96.8% আহিছে। আৰু এইবাৰৰ পৰা যে চৰকাৰে ৰেংকিং যিটো ব্যৱস্থা সেইটো উঠাই দিলে, কি ভাবা এইটো বিষয়ে? ত' চৰকাৰে আচলতে ভালৰ কাৰণেই কৰিছে, কাৰণ যোৱাবাৰ এতিয়া মই মেট্ৰিকত অলপ নম্বৰৰ কাৰণে থাকি গৈছিলে, তেতিয়া মোৰো মনত বেয়া লাগিছিলে। গতিকে কাৰোবাৰ যদি অলপ নম্বৰৰ কাৰণে থাকি যায় তাহাঁতৰ মনত বহুত দুখ লাগে। সেইকাৰণে উঠাই দিছে, এইটো ভালৰ কাৰণেই কৰিছে। ভালেই। মই ভৱিষ্যতে ইঞ্জিনিয়াৰিঙৰ লাইনত যাব বিচাৰিছোঁ। কম্পিউটাৰ চায়েন্সতে পঢ়িম বুলি ভাবিছোঁ, চাওঁ ক'ত হয়। আৰু আজৰি সময়ত কি কৰিব? মই বাহিৰা কিতাপ পঢ়োঁ আৰু ড্ৰয়িং কৰিও ভাল পাওঁ। হয়, মোৰ ছোৱালী শিৱাংগী কাশ্যপ, তাই এইবাৰ হায়াৰ ছেকেণ্ডেৰী বিজ্ঞান শাখাত 96.8% পাই উত্তীৰ্ণ হৈছে ডিব্ৰুগড় চলবুক একাডেমীৰ পৰা। প্ৰথমতে মই চলবুক একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, ছোৱালীয়েও সমানে কষ্ট কৰিছে, তেওঁলোকেও সমানে সহায় কৰি গৈছে। আৰু এই ফলাফল লৈ আমি সুখী, কাৰণ এতিয়া যিটো বিচাৰিছিলোঁ সেইটোৱে পাইছোঁ, কষ্ট কৰা মতেই পাইছে। গতিকে এইখিনি ঠিকেই দেখিছোঁ। গতিকে আৰু ৰেংকিং ব্যৱস্থাটো নাই যদিও, গতিকে আমি গম নাপাওঁ যে ৰেংকিঙত কিমানত আহিলেহেঁতেন কি নাই। কিন্তু এইটো এটা ভাল ব্যৱস্থাই বুলি মই ভাবোঁ। কেলৈ কাৰোবাৰ 1-2 নম্বৰত থাকি গ'লেও তাৰ অন্তৰত আঘাত নালাগে। গতিকে ভৱিষ্যতে এইটো এটা ভাল পৰিকল্পনাই হৈছে বুলি মই ভাবিছোঁ। এনেকুৱা বুলি শুনিছোঁ পেপাৰে পত্ৰই দেখা মতে। গতিকে মানে আমাৰ ওচৰে পাঁজৰে স্কুলখিনিৰ ভিতৰত বিজ্ঞান শাখাত হয়তো তাইৰেই বেছি বুলি এতিয়ালৈকে গম পাই আছোঁ। গতিকে পেপাৰত যদি পালোহেঁতেন যোৱাবাৰ নিচিনাকৈ ৰেংকৰ তেতিয়াতো কনফাৰ্ম হ'লোহেঁতেন। গতিকে মই নিশ্চিতভাৱে ক'ব নোৱাৰোঁ, কিন্তু মই শুনা মতে হয়তো এই আমাৰ যিখিনি আগশাৰীৰ শিক্ষা অনুষ্ঠান বিজ্ঞান শাখাত তাই 96.8 আছে। আৰু তাৰ ওপৰত যদি কোনোবা আছে, কাইলৈ পৰহিলৈ যদি পেপাৰে পত্ৰই পাওঁ তেতিয়া মই গম পাম। তাই একচুৱেলি তাই যিমতে নিজে বিচাৰে সেইমতেই তাইক কওঁ। আৰু তাই মেডিকেল লাইনটোত তাইৰ ইচ্ছা নাই, তাই ইঞ্জিনিয়াৰিঙৰ কথা ভাবি আছিলে। আৰু JEE ইঞ্জিনিয়াৰিঙৰ কাৰণে যিটো পৰীক্ষা, তাত 96.25% তাই উত্তীৰ্ণ হৈছে। হয়তো সেইটোৰ কাৰণে তাই এখন NITত পাব আৰু কম্পিউটাৰ চায়েন্সত সেইটোতে পাই আগবাঢ়ি যাব বুলি আশা কৰি